আমি বহুত ভুল কনচেপ্ট কিছুমান লৈ থাকোঁ সৰু হৈ থাকোঁতে এনেকুৱা কিছুমান দেখিছিলোঁ বিয়া হোৱাৰ পিছত ছোৱালীয়ে যেতিয়া মন যায় তেতিয়া মাকৰ ঘৰলৈ আহে মাকৰ ঘৰত থাকেহি এমাহ দুমাহ তেতিয়া ভাবোঁ বা ভালেই দেখোন তেতিয়া আকৌ খুব ভাবিছিলোঁ ডাঙৰ কেতিয়া হ'ম বিয়া কেতিয়া হ'ম কিন্তু সকলো ছোৱালীয়ে বিয়াৰ পিছত ঘৰলৈ যাওঁ বুলি ক'লে যাব নোৱাৰে কিছুমানৰ কাৰণে সহজ কিছুমানৰ কাৰণে একেবাৰে সহজ নহয় এতিয়া মই ঘৰলৈ নাযাওঁ কাৰণে মোক বহুতে সুধি থাকে ঘৰলৈ আকৌ কেতিয়া যাবা ঘৰলৈ আকৌ কেতিয়া যাবা যদি মই ঘৰলৈ গৈ থাকিলেহেঁতেন তেতিয়া ক'লেহেঁতেন মানুহে এনি টাইম মাৰ ঘৰলৈকে গৈ থকা নে এতিয়া নাযাওঁ কাৰণে কয় এঘণ্টা দুঘণ্টা বাট নহয় নহয় 3 ঘণ্টা 4 ঘণ্টা বাট ঘূৰি গুচি আহিবতো নোৱাৰোঁ থাকিব লাগিব ন আকৌ এইখন ঘৰো অকলে এৰি দিব নোৱাৰোঁ কোনোফালেই শান্তি নাই নগ'লেও প্ৰব্লেম গ'লেও প্ৰব্লেম নগ'লে ভাবে চাগে কিছুমানে মাকৰ ঘৰখন একেবাৰে অৱস্থা বেয়া নেকি আৰু কিছুমানে ভাবে নোপোৱাক পালেই নেকি নোপোৱাক একো পোৱা নাই ঘৰত থাকোঁতে যেনেকৈ আছিলোঁ ইয়াতো তেনেকেই আছোঁ মাত্ৰ আগতে যেনিবা ৰিক্সাত গৈছিলোঁ খোজকাঢ়ি গৈছিলোঁ এতিয়া গাড়ীখনত উঠি যাওঁ সেইটোৱেই ডিফাৰেঞ্চ ছোৱালী জীৱনটো বহুত সুখৰ হয় গম পাইছেনে বোৱাৰী হোৱাৰ পিছতহে দুখ আহে ছোৱালী হৈ থাকোঁতে একো চিন্তা কৰিব নালাগে একো কৰিব নালাগে কিন্তু আপুনি বিয়া হোৱাৰ পিছত এশএভুৰি চিন্তা নকৰিবি বুলি ক'লেও চিন্তা নকৰাকৈ থাকিব নোৱাৰে ল'ৰা ছোৱালী হোৱাৰ পিছততো আপোনাৰ আৰু জীৱনটো শেষ বুলিয়ে ধৰি লওক আৰু গম পাইছেনে এইটো চবেই বুজি নাপায় চবৰে ঘৰৰ পৰিস্থিতিবোৰ বেলেগ বেলেগ সেইকাৰণে চবৰে লগত নিজৰ লাইফটো কেতিয়াও কম্পেয়াৰ নকৰিব মুঠতে বিয়াৰ পিছত ছোৱালীৰ জীৱন শেষ আৰু সেইকাৰণে নিজৰ ঘৰত ছোৱালী থাকিলে সৰুতে যেতিয়া মাক দেউতাকক কেয়াৰ লয় নহয় ল'বলৈ দিব সেই সময়কণেই তাহাঁতি মনৰ পৰা ভিতৰৰ পৰা কেয়াৰ লয় মানুহে কয় ইমান অকণমানি ছোৱালীজনী কৰিবলৈ দিয়ক কাৰণ কেলৈ ডাঙৰ হোৱা মাত্ৰকৈ পঢ়িব লাগিব পঢ়িবলৈ আকৌ বাহিৰলৈ যাব লাগিব বাহিৰলৈ গৈ আকৌ চাকৰি কৰিব লাগিব চাকৰি কৰি আকৌ ঘৰত থাকিবলৈ নাপায় নহয় বয়স এটা হৈ যায় বয়স হৈ যোৱাৰ লগে লগে মাক দেউতাকে ঘৰত ৰাখোঁ বুলি ক'লেও ৰাখিব নোৱাৰে ছোৱালী ডাঙৰ হ'ল বিয়া দিয়া যেন বেলেগেহে পালি আছে ছোৱালী এজনীও ঘৰত শান্তিয়ে থাকিব নোৱাৰে সেইটো কাৰণে বিয়াৰ পিছতো ছোৱালী এজনীয়ে মাকক কেতিয়াও কেয়াৰ ল'বহি নোৱাৰে যেনেকৈ বিচাৰে তেনেকৈ ল'ব নোৱাৰে কিয়নো মই ল'ব নোৱাৰোঁ কাৰণে মই কৈছোঁ সেইটো কাৰণে সৰুতে যেনেকৈ নিজৰ ল'ৰা ছোৱালী দুয়োটাৰ কথা কৈছোঁ যেনেকৈ কেয়াৰ ল'ব বিচাৰে তেনেকৈ কেয়াৰ ল'ব আগতে ঘৰখন মোৰ মা ঘৰখন ল'ৰা ছোৱালী মানুহে ভৰ্তি এতিয়া ল'ৰা ছোৱালী চব ভাগ এতিয়া ঘৰত মানুহ মাত্ৰ মা আৰু বাইদেউ থাকে কিছুমান ল'ৰা এতিয়া ঘৰতে থাকি ঘৰৰ সম্পত্তি আছে কিবা আছে ঘৰতে থাকি মাক দেউতাকৰ যত্ন ল'ব পাৰে সেইটো লাকি বুলি ক'ব লাগিব কাৰণ কেলৈ আমাৰ ভাইটিহঁতৰ চাকৰি ভাই ঘূৰি ফুৰিব লাগে ঘৰখনটো চলাব লাগিব ন চাকৰি সূত্ৰে এতিয়া চাকৰি নকৰি ঘৰত বহি থাকি মাক দেউতাকক কেয়াৰ ল'লে হ'ব মাক দেউতাকক কেয়াৰ ল'বলৈ হ'লে পইচাটো লাগিব মুঠতে এটা পালে এটা নিমিলে মুঠতে যেনে তেনে মিলাবলৈ লয়হে আকৌ তাত প্ৰব্লেম এটা আহি যায় যেতিয়া মিলাবলৈ লয় তেতিয়া মানুহেই নাইকিয়া হৈ যায় জীৱনটো বৰ বেলেগ ধৰণৰ দেই বহুত বেলেগ ধৰণৰ ভাবিব নোৱাৰি কেনেকুৱা জীৱন এটাত সোমাই গ'লোঁ নহয় সৰু হৈ থাকোঁতে খুব ফূৰ্তি পাইছিলোঁ খুব ফূৰ্তি প্ৰতিটো ক্ষেত্ৰতে ফূৰ্তি কিন্তু এতিয়া ফূৰ্তি কৰিবলৈ একেবাৰে মন নোযোৱা হ'ল চবফালে যেন টেনশ্যনে তেনেকুৱা লাগি যায় আৰিয়াৰ জেঠাইক আহিছে আমাৰ জেঠাই ছোৱালী বুবলি বা গুৱাহাটীত থাকে আৰিয়ালৈ গিফ্ট লৈ আহিছে দেই এয়া বৰ ধুনীয়া ফ্ৰকটো বৰ মৰম লাগিছে এইফালে ওলাই মেলি লৈছোঁ দেই ছোৱালীজনীকো পিন্ধাই দিছোঁ যে তাইও ভাবিছে মই পিন্ধিব লাগে সেইকাৰণে শাড়ীখন পিন্ধি ওলাইছোঁ আৰু নহ'লে এইবোৰ এনেকৈ নিপিন্ধিলে কেতিয়া পিন্ধিম ওলাই গৈছোঁ কিনো আৰু দেৱালী মনটোতো অকণমান ভাল লগাব লাগিব ন এয়া পিন্ধি মেলি অকণমান টাইম থাকিলোঁ যেতিয়া বহুত বেছি ফূৰ্তি কৰি থাকোঁ চাবচোন মাজে মাজে মালে মনত পৰে অকলে অকলেনো কি কৰিছে তাকে ভাবিছোঁ যাম বুলি ঘৰলৈ মানুহজনক কৈছোঁ আৰু ঘৰলৈ যাবলৈও আকৌ সুধিব লাগে নহয় মা ঘৰলৈ যাম বুলি মোৰ মা আকৌ এনেকুৱা
ঘৰলৈ সদায় ভাল অৱস্থাত আহিবি, কাৰণ হাজবেণ্ড ৱাইফে আমি কেতিয়াবা কাজিয়াটো লাগোঁ, চবেই লাগে ন। কেতিয়াও কাজিয়া কৰি নাহিবি, ঘৰখনৰ সদায় পৰিস্থিতি ভাল কৰিহে আহিবি, গম পাইছেনে? কেতিয়াও কাজিয়া লাগি মেলি নাহিবি ঘৰলৈ। কেতিয়াও নকয় আহচোন ঘৰলৈ বুলি, কিন্তু বিচাৰে যোৱাটো, তথাপিও মুখখন ফালি নকয় হ'ব দে সময় সুবিধা মিলিলে আহিবি, কিয়নো নাতিনীয়েককতো চাবলৈ মন যায় ন। জীয়েকৰ নাতিনীয়েক এজনীয়েতো, এইফালে এৰি থৈ যাবলৈও প্ৰব্লেম, মা অকলে থাকিব, আকৌ মানুহজনক লৈ গ'লেও প্ৰব্লেম, কামবোৰ কোনে চাব। মানে অৱশেষত গৈ জীয়েকৰ দায়িত্ব কোনেও ল'ব নোৱাৰে, বোৱাৰীৰ দায়িত্বই পালন কৰিব লাগে। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীবোৰক সৰুতে যি কেয়াৰ লৈ ল'বলৈ দিব, ডাঙৰ হোৱাৰ পিছত নিজৰ দুনীয়াটো তাহাঁতি ব্যস্ত হৈ যায়। যিমান পাৰোঁ কেয়াৰ লৈছিলোঁ বাৰু দেই, মইতো মা ভাগৰ বেমাৰ হ'লে সদায় ওচৰত বহি থাকোঁ, উশাহটো লৈছেনে নাই লোৱা চাই থাকোঁ, ভয় লাগে মানে, জানেনে? পৃথিৱীত মাকজনী সমান কোনো হ'ব নোৱাৰে। মাকজনীয়ে যিমান বুজি পায়, আপুনি আপোনাৰ দুখ হৈ আছে নক'লেও মায়ে বুজি পাব কথা। সেইকাৰণে কয় আই সমান হ'ব কোন, নৈ সমান ব'ব কোন। আইজনীয়ে যিমান বুজি পাব কোনেও বুজি নাপায়। কিন্তু বিয়াৰ পিছত সেই আইজনীতকৈ হাজবেণ্ডক বেছি গুৰুত্ব দিব লগা হৈ যায়, কিন্তু হাজবেণ্ডো আপোনাক সিমান বুজি নাপায় চাবচোন। ভাল হৈ থাকিলে আপোনাক ছাপোৰ্ট কৰিব, দুখ হৈ থাকিলে আপুনি লাগিলে ভুল নকৰকে আপোনাকে গালি দিব। মুঠতে ঘৰত থকা সমান সুখ এজনী ছোৱালীৰ জীৱনত নাই আৰু। যিমানেই ধনী মানুহ নহওক, যিমানেই ভাল মানুহ নহওক, কিন্তু সুখটো সদায় মাকৰ ঘৰতেই থাকে, লাগিলে ধনীয়ে হওক দুখীয়াই হওক। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও নিজৰ ঘৰখনত ৰজা ৰাণীৰ দৰেই থাকে। আগতে ঠেহ পাতোঁ, দাদাক বেছি মৰম কৰিছে, ভাইটিক বেছি মৰম কৰিছে, মোক কিয় নকৰে। এতিয়া বুজি পোৱা হ'লত কৰক, তাহাঁতকে কৰকচোন মৰম, কিন্তু বুজি পোৱা হ'লত চব মানুহ ভেদাভেদ হৈ গ'লোঁ, চব বেলেগ বেলেগ হৈ গ'লোঁ। একে ঠাইতে থকা মানুহগৰাকী হৈছে মা, আমি চব বিচ্ছিন্ন হৈ গ'লোঁ। তথাপিও সেই মাজনীয়ে একে ঠাইতে থাকি আমাৰেই উন্নতিৰ কথা ভাবি থাকে। আমি সুখত থাকিলে মাজনীলৈ মনত পেলাবলৈও সময় নহয়, যেতিয়া আমি দুখত থাকোঁ তেতিয়া চাবচোন মাজনীলৈহে মনত পৰে। সেয়ে মায়ে যে জন্ম দিছে, যিমানেই যি নহওক, দুখৰ টাইমত মালৈ কেলৈ মনত পৰে জানেনে? সেই মাজনীয়ে উদ্ধাৰ কৰিব বুলি জানো, আৰু কোনেও কৰিব নোৱাৰে। কাৰণে আমাৰ মায়ে বহুত ত্যাগ দিছে। মা ঘৰ ডিব্ৰুগড়ত হয়, মা ধৰক পঢ়া শুনা ক্ষতি হ'ব বুলি তেওঁ নিজৰ ঘৰলৈ নাযায়, গম পাইছেনে? কিমান ত্যাগ দিছে মানে বুজাব নোৱাৰোঁ। কেতিয়াবা আমি মাজনীকতো পাহৰিও যাওঁ, কিন্তু সেই মাজনীয়ে পাহৰি নাযায় চাবচোন। আৰু বেমাৰ এটা হোৱাৰ লগে লগে নহয় মায়ে নিজে ফোন কৰে, কিন্তু নিজে ফোন কৰে কিবা হৈছে নি, মানে তেওঁ মানে কিবা এটা গম পাই যায় মানে। মাকৰ হাতত এনেকুৱা পাৱাৰ এটা আছে মানে। সদায় ভালে থাকক, প্ৰত্যেকগৰাকী মাক ভালে থাকক। আজি নিজেও মাক হৈছোঁ, বুজি পাইছোঁ কিমান কষ্ট হয় ভাই, কিমান কষ্ট হয়। আগতে মই ভাবিছিলোঁ কিয়নো ইমান গালি পাৰি থাকে, কিয়নো ইমান গালি পাৰি থাকে, এতিয়া মই গম পাইছোঁ ময়ো আৰিয়াক গালি পাৰোঁ। যেতিয়া মোক মানুহে সোধে মা ঘৰলৈ নোযোৱা নি, তেতিয়া মোক খঙো উঠে। মা ঘৰলৈ গ'লে তেওঁলোকে আকৌ কথা ক'ব, মা ঘৰলৈ নগ'লেও কথা কয়, গ'লেও কথা কয়, শান্তি নাই ক'তো। মোৰ মা আছে জীয়াই, কিয়নো এইখনো মোৰেই ঘৰ হয়। এইখন ঘৰ ঠিক ঠাক কৰিহে মই এইখন ঘৰলৈ যাব পাৰিম, তেতিয়াহে মায়ে শান্তি পাব। এইখন ঘৰত যদি ধৰক পৰিস্থিতি বেয়া বোলে সেইখন ঘৰত গৈ মই শান্তিৰে আছোঁ, তেনেহ'লে হ'ব জানো? বিয়াৰ পিছত কিন্তু যিমানেই যি নহওক, এজনী ছোৱালীৰ কাৰণে শহুৰৰ ঘৰখনেই মেইন হয়। এইখন ঘৰ ভালে থকা মানে আপোনাৰ মাজনী ভালে থকা। সেইটো কাৰণে মায়ে মোক এটা কথাই কয়, তই মোক সুখ দিব বিচাৰিছ যদি তই তোৰ শহুৰৰ ঘৰখন সদায় ভালে ৰাখিবি। তই তাত সুখে থকা মানে মই সুখে থকা, তই মোক কিবা দিব নালাগে। সময় নহ'লেও নাই, কিন্তু তই সুখে থকা মানে মই সুখে থকা। তেনেহ'লে ভাবক, ইমানখিনি তেওঁ ত্যাগ কৰিব পাৰিছে। কাৰ কাৰণে? আমাৰ কাৰণে, আমাৰ সুখৰ কাৰণে। প্ৰতিটো ক্ষেত্ৰতে ল'ৰা ছোৱালী সুখ বিচাৰি থাকে এজনী মাকে।
মাকৰ সমান কোনো হ'ব নোৱাৰে, কোনো হ'ব নোৱাৰে। বিয়া হোৱাৰ পিছত জীৱনটো কি হয়, এই হেণ্ডটোৰ ফুট এইটো টেগ লাগি যায়। তাৰপিছত কি হয় জানেনে, আপোনাৰ টেনশ্যন হৈ যায়। ঘৰত থকা অৱস্থাত আপোনাৰ হাঁহিব মন গ'লে হাঁহিছে, কান্দিব মন গ'লে কান্দিছে, কিন্তু বোৱাৰী হোৱাৰ পিছত আপুনি কান্দিব নোৱাৰে। যিমান দুখ থাকিলেও আপুনি মুখখনত এটা হাঁহি লৈয়ে থাকিব লাগিব, হহুৱাই থাকিব লাগিব, চবৰে কেয়াৰ কৰিব লাগিব, আপোনাক কেয়াৰ কৰক বা নকৰক। সেইটোৱে ডিফাৰেঞ্চ মাকৰ ঘৰ আৰু শহুৰৰ ঘৰৰ মাজত। সেইকাৰণে ছোৱালীবোৰক কৈছোঁ, যিমান যি কৰিব মন যায় বিয়াৰ আগতে মাৰ ঘৰত কৰি আহিব। বিয়াৰ পিছত গৈ কৰিম বুলি সেইটো আৰু নাভাবিব নেক্সট টাইম। সেই সুবিধা নিমিলে, চবৰে নিমিলে, কিছুমানৰ মিলে, চবৰে নিমিলে। ঠিক আছে তেন্তে দিয়ক আজি